অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনে ধৰণৰ বৰপেটা ৰোড বজাৰত বন্ধাকবিৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত 1000 টকা আৰু অধিকতম মূল্য 1300 টকা ফুলকবি 1400 টকা 1500 টকা কেঁচা জলকীয়া 2200 টকা 2008 টকা আলুৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত 1300 টকা আৰু অধিকতম মূল্য প্ৰতি কুইণ্টলত 1320 টকা ঢেকিয়াজুলি বজাৰত কেঁচা মটৰৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত 6000 টকা আৰু অধিকতম মূল্য 6500 টকা ওলকবি 1200 টকা 1400 টকা বিলাহী 4000 টকা 4200 টকা গাজৰৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত 4000 টকা আৰু অধিকতম মূল্য প্ৰতি কুইণ্টলত 4500 টকা কাৰ্বি আংলং বজাৰত বন্ধাকবিৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত 1700 টকা আৰু অধিকতম মূল্য 1008 টকা ফুলকবি 1008 টকা 2000 টকা মূলা 900 টকা 1000 টকা পিয়াজৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত 5200 টকা আৰু অধিকতম মূল্য প্ৰতি কুইণ্টলত 5400 টকা পামহি বজাৰত তিতাকেৰেলাৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত 2500 টকা আৰু অধিকতম মূল্য 2060 টকা কেপচিকাম 4000 টকা 4008 টকা গাজৰ 2400 টকা 2600 টকা বিলাহীৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত 4000 টকা আৰু অধিকতম মূল্য প্ৰতি কুইণ্টলত 4500 টকা কেন্দ্ৰীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বতৰ ফৰকাল থাকিব বতাহ প্ৰতি ঘণ্টাত 8 কিলোমিটাৰ বেগেৰে বলিব আপেক্ষিক আৰ্দ্ৰতা 85% ভিতৰতে থাকিব यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया क्योंकि इससे होगा किसानों का फायदा ही फायदा अनाज का उत्पादन 10% तक बढ़ेगा बढ़ेगी 10 से 15% नाइट्रोजन क्षमता আমাৰ ৰাজ্যখনৰ মাটি আৰু জলবায়ু বিভিন্ন উদ্যান শস্যৰ খেতিৰ বাবে বৰ উপযোগী সেয়েহে ৰাজ্যখনত যথেষ্ট পৰিমাণে ফল-মূল ফুল শাক-পাচলি মছলাজাতীয় শস্য ইত্যাদি উৎপাদন হোৱা দেখা যায় ব্যৱসায়িক দিশটোলৈ লক্ষ্য কৰিলেও দেখা যায় যে প্ৰতি একক মাটিকালিৰ পৰা অন্য শস্যৰ তুলনাত উদ্যান শস্যৰ খেতিৰ পৰা অধিক উৎপাদন আৰু আয় লাভ কৰিব পাৰি শাক-পাচলিত শৰীৰৰ পুষ্টি সাধনৰ বাবে লাগতিয়াল কাৰ্বহাইড্ৰেট প্ৰটিন ভিটামিন স্নেহ পদাৰ্থ আৰু খনিজ লৱণ আদি যথেষ্ট পৰিমাণে পোৱা যায় সেয়েহে ৰাজ্যখনৰ ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকলে সম্পূৰ্ণ ব্যৱসায়িক ভিত্তিত আৰু বিজ্ঞানসন্মতভাৱে শাক-পাচলিৰ খেতিৰ ওপৰত গুৰুত্ব প্ৰদান কৰা দেখা গৈছে দলগাঁও কৃষি মহকুমাৰ অন্তৰ্গত আলিকাষ খগজানী ফকীৰপাৰা পূব বাহাৰবাৰী বৰুৱাঝাৰ ইত্যাদি গাঁৱৰ কৃষকসকলেও ব্যৱসায়িক ভিত্তিত বিভিন্ন শাক-পাচলিৰ খেতি কৰা দেখা যায় ৰবি শস্যৰ বতৰত আগতীয়াকৈ কৰিব পৰা শাক-পাচলিবিলাক হ'ল ফুলকবি বন্ধাকবি তিয়ঁহ গাজৰ ফ্ৰেঞ্চ বিন উৰহি নানাবিধ শাক ইত্যাদি আগতীয়াকৈ কৰা শাক-পাচলিবিলাকৰ বজাৰ চাহিদা অধিক হোৱাৰ লগতে কৃষকসকলেও অধিক দাম লাভ কৰিবলৈ সক্ষম হয় কম মাটিত আৰু কম সময়তে কৰিব পৰা পাচলিবিলাকৰ ভিতৰত উৰহি হ'ল এটা অতি লাভজনক আৰু পুষ্টিকৰ পাচলি দৈনন্দিন খাদ্য সামগ্ৰীৰ অন্তৰ্ভুক্ত হোৱা এক জনপ্ৰিয় তথা স্বাস্থ্য লাভকাৰী পাচলি হৈছে উৰহি এই উৰহিত মানৱ দেহৰ পক্ষে উপকাৰী বহুতো উপাদান যেনে বিভিন্ন ভিটামিন প্ৰটিন খনিজ লৱণ স্নেহ পদাৰ্থ লৌহ পদাৰ্থ ইত্যাদি পোৱা যায় এনে পৰিপুষ্টিৰে ভৰপূৰ এই খাদ্য সামগ্ৰীবোৰে বিভিন্ন শাৰীৰিক সমস্যা বা ৰোগ দূৰ কৰাত সহায় কৰে উৰহিৰ উপকাৰিতাবিলাক হ'ল এনে ধৰণৰ উৰহি মগজুৰ বাবে ভাল উৰহিত থকা এন্টি অক্সিডেণ্টবোৰে মুক্ত ৰেডিকেলৰ দ্বাৰা হোৱা ক্ষতি প্ৰতিহত কৰে আৰু বয়স বৃদ্ধি প্ৰক্ৰিয়া
নিউৰোডিজেনাৰেটিভ ৰোগ আৰু কৰ্কট ৰোগ সোনকালে বঢ়াত বাধা দিয়ে। কৰ্কট ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে। শ্বাসতন্ত্ৰ সংক্ৰমণৰ ৰোধ কৰাত সহায় কৰে। কাৰ্ডিঅ'ভাস্কুলাৰ স্বাস্থ্য উন্নত কৰে। অনিদ্ৰাৰ সমস্যা দূৰ কৰে। শৰীৰত শক্তিৰ যোগান ধৰে। দাঁত আৰু দাঁতৰ আলু ভালে ৰখাত সহায় কৰে। দলগাঁৱৰ নিকটৱৰ্তী আলিকাষ গাঁৱৰ কৃষকসকলে ব্যৱসায়িক ভিত্তিত বাঁহৰ চাং সাজি উৰহীৰ খেতি কৰা আমাৰ পৰিলক্ষিত হয়। আলিকাষ গাঁৱৰে এজন প্ৰগতিশীল যুৱ কৃষক চাহাজুদ্দিন আহমেদে প্ৰায় 1 বিঘা মাটিত বাঁহৰ চাং সাজি উৰহীৰ খেতি কৰা দেখা গ'ল। অধিক উৎপাদন দিয়াৰ সম্ভাৱনা থকা থলুৱা জাতৰ সঁচ ব্যৱহাৰ কৰি কৰা উৰহী খেতিডৰাৰ কৃষিকাৰ্য প্ৰতিপালন আৰু বিপণন সম্বন্ধে যুৱ কৃষক চাহাজুদ্দিন আহমেদে আমাক এইদৰে কয়। মোৰ 1 বিঘামান উৰহী খেতি আছে। তাতে আমি চাংপাতি কৰিব লাগে আৰু এইটো শাওণ মাহত আমি গুটিটো ৰুওঁ। শাওণ ভাদৰ আহিন কাতিৰ পৰা আমি ফল পাওঁ। কাতি আগুন 2 মাহমান বিক্ৰী কৰোঁ। তাৰপিছত আমি খেতি ভাঙি দিব লাগে, বেলেগ খেতি কৰিব লাগে। আৰু এইটোতো আমি গোবৰ সাৰ বেছিকৈ ব্যৱহাৰ কৰিব লাগে, যেনে ৰাসায়নিক সাৰবিলাক কম ব্যৱহাৰ কৰিব লাগে। এই গছবিলাক 6-7 মূৰে মূৰে ৰুব লাগে। এই উৰহী খেতিৰ কাৰণে মাটি প্ৰস্তুতিটো কি ধৰণে কৰা হয়? আমি ট্ৰেক্টৰে হাল মাৰিব লাগে, ধুনীয়াকৈ হাল মাৰিব লাগে, তৈয়াৰ কৰিব লাগে। তাৰপিছতহে আমি 6-7 বাদে বাদে আমি এটা পইণ্ট বনাব লাগে। পইণ্ট বনাই ট্ৰেক্টৰৰ পাছত কেইচাহ দিয়ে? 6 চাহ, 6টা 8টা কেতিয়াবা 5টাও লাগে। মাটিৰ লগত কথা এইটো। তেনেকৈ হাল মাৰিব লাগে। হাল মাৰি আকৌ মই কেইটা দিব লাগে? মই দিব লাগে 3টা 4টামান দিব লাগে। আৰু তাৰপিছত তাতে গোবৰ কেনেকৈ দিয়ে? কেতিয়া গোবৰ ধৰক মিনিমাম 1 গাড়ীকৈ গোবৰ লাগে 1 বিঘা মাটিত। 1 গাড়ীত কিমান থাকে গোবৰ? 1 গাড়ীত ধৰক মোটামুটি 14 ঠেলা 15 ঠেলামান হয়। 16 ঠেলাও হয় ঠেলাৰে টানিলে। আৰু এইটো মাটিৰ লগত মিলাই দিয়ে? মাটিৰ লগত মিলাই দিব। মিলাই আকৌ তাৰপিছত আকৌ হাল মাৰিব লাগে। এই গোবৰটো দি হাল মাৰিব লাগে? হয়, হাল মাৰিব লাগে। তাৰপিছত আমি 6-7 বাদে বাদে যিটো পইণ্ট কৰিম, পইণ্টৰ ভিতৰত আকৌ অলপ এটা গাঁত কৰিব লাগে। কৰি আকৌ তাতে এই উৰহীৰ গুটিটো তাতে লগাওঁ আমি। আৰু তাতে সাৰ দিয়ে নেকি? সাৰ দিওঁ অলপ, মানে ৰাসায়নিক সাৰটো অলপ দিব লাগে। কি দিয়ে? ইউৰিয়া অলপ দিব লাগে, DAP বা এই SSP যিটো ফচফৰাছ এইবিলাক দিব লাগে, MOP মিউৰেট অফ পটাছ যিটো এইটো দিব লাগে অলপ। বীজ সিঁচাৰ কেইদিন আগতে ৰুৱে? নাই, এইটো বীজ সিঁচাৰ এদিন আগত দি মাটিটো ভালদৰে মিলাই এদিন থৈ দি তাৰ পিছদিনা আমি লগাওঁ। এইটো এইখিনি কাম কৰিব লাগে। তাৰপিছততো গছটো লাহে লাহে গজিল। তাৰপিছত এই চাংপাতি চাঙত দিব লাগে। তাৰপিছত এইটো স্প্ৰে কৰিব লাগিব। যেনে নানান ধৰণৰ পোক আছে, স্প্ৰে কৰাৰ পিছত পোকবিলাক মাৰিব লাগিব। তেনেহ'লে আপুনি গছ পাব, ফল পাব। তেনেকৈ আমি খেতি কৰোঁ। কেইজোপা গছ হয়? 1 বিঘাত কেইটা বীজ লাগে? কিমান বীজ লাগে? 1 বিঘা মাটিত ধৰক পইণ্ট বনাব লাগে 180টাও হয়, 200ও হয়। আৰু প্ৰত্যেকটো মানে পইণ্টত 3টা 4টাকৈ গুটি দিব লাগে। এনে তাৰপিছত গছ আমি উঠাই পেলাওঁ। 2টা ৰাখোঁ, 1টা ৰাখোঁ, কেতিয়াবা 3টাও ৰাখোঁ। এনেকৈ ৰাখিব লাগে। বীজ হিচাপৰ পৰা কিমান দিনত ফুল আহে? ফুল ধৰক 70 ডেজ পিছত ফুল আহে। আকৌ আৰু 10 দিন বা 15 দিন যাব, তাৰপিছত আপুনি ফলটো পাব। ফলৰ পিছত আকৌ 10 দিন বা 15 দিন লাগে মালটো মেচুৰ হওঁতে। তেতিয়া আপুনি ধৰক মোটামুটি 2.5 মাহমান সময় লাগে। আৰু এই 80 দিন 85 দিন সময় লাগে। একবাৰ ছিঙাৰ পিছত 80-85 দিনৰ পিছত প্ৰথমবাৰ ছিঙিব পাৰে? হয়। তাৰপাছত কিমান দিনৰ মূৰে মূৰে ছিঙে? 1 সপ্তাহ পিছে পিছে আমি পাওঁ। 1 সপ্তাহ 10 দিন পিছে পিছে আমি উঠাব লাগে। এইটোত 1 বিঘাত কিমান খৰচ হয়? খৰচ হয় ধৰক এতিয়া চাং এটা 1 বিঘা মাটিত দিব গ'লে মিনিমাম 20,000-25,000 টকা লাগে। বাঁহৰ দাম বেছি, লেবাৰৰ দাম বেছি। চাং বনাওঁতে 20-25,000 টকা যায়। তাৰপিছত গোবৰ 1 গাড়ী বৰ্তমান লেবাৰ লৈকে প্ৰায় 10,000 টকাই খৰচ পৰে। তাৰপিছত আকৌ কীটনাশক যিটো দ্ৰব্য আছে সেইবিলাক আৰু খেতি সাৰ চাৰ মিলাই এনে 40-50 হাজাৰ টকা খৰচ হৈ যায় প্ৰতি বিঘাত। আচ্ছা, আপুনি এতিয়া ছিঙিছে নেকি? ছিঙিছোঁ। 12 কেজি মই পাইছোঁ 100 টকা কেজি। 12 কেজিত 1200 টকা আজিয়ে পাইছোঁ মই।
উৰহী গছ হ'ল এবিধ লতাজাতীয় গছ। সাধাৰণতে বাঁহৰ হেন্দালি বা বাঁহৰ জেঙত বগাই ফুল আৰু ফল ধাৰণ কৰে। পাতবোৰৰ এডাল ঠাৰিৰ পৰাই 3টাকৈ পাত ওলায়। উৰহী গছ বহুবৰ্ষীয় উদ্ভিদ, কিন্তু সাধাৰণতে একবৰ্ষীয় উদ্ভিদ হিচাপে কৃষকসকলে ইয়াৰ খেতি কৰা দেখা যায়। ফুলবিলাকৰ ৰং আকৰ্ষক বেঙুনীয়া ৰঙৰ হয়। উৰহীৰ গছত বহুতো উৰহী চিৰাচিৰকৈ ওলমি থাকে। এচিৰা উৰহীৰ ভিতৰত 4-5টা গুটি হোৱা দেখা যায়। কুমলীয়া উৰহীৰ চিৰাবিলাক পাচলি হিচাপে খোৱা হয়। উৰহী গছ লতাজাতীয় হোৱাৰ বাবে বগাই যাবলৈ বাঁহৰ হেন্দালি বা বাঁহৰ চাঙৰ দৰকাৰ হয়। আলিকাষ গাঁৱৰে আন এজন যুৱ প্ৰগতিশীল কৃষক আখতাৰ হুছেইনে থলুৱা জাত ব্যৱহাৰ কৰি 1 বিঘা মাটিত উৰহীৰ খেতি কৰা দেখা গ'ল। উন্নত কৃষি পদ্ধতি ব্যৱহাৰ কৰি কৰা উৰহী খেতিডৰাৰ কৃষিকাৰ্য প্ৰতিপালন আৰু বিপণন সম্বন্ধে যুৱ কৃষক আখতাৰ হুছেইনে আমাক এনেদৰে জানিবলৈ দিয়ে। আমি উৰহী খেতি কৰিছোঁ 1 বিঘা মাটি। উৰহী খেতি প্ৰথমে আমি হাল চাল দুটা চাষ কৰি নাঙলেৰে ট্ৰেক্টৰেৰে পিছত মই পিহিব লাগে। মই পিহি কিনে আকৌ এইটো চাষ কৰিব লাগে। এনেকৈ 4-5 বাৰ চাষ কৰাৰ পিছত গোবৰ সাৰ মাৰিব লাগে। গোবৰ সাৰ মাৰি কিনে আকৌ এইটো চাষ কৰি আকৌ মই দিব লাগে। মই দিয়াৰ পিছত এইটো আমি আকৌ 7 ফুট বা 8 ফুট মানে যিমান দিয়ে আৰু 6 ফুটৰ তলত দিব নোৱাৰোঁ। এইখিনিতে পইণ্ট বনাব লাগে। পইণ্ট বনাই তাতে আমি অলপ ৰাসায়নিক গাঁত খান্দি অলপ ৰাসায়নিক সাৰ অলপ ইউজ কৰোঁ। ইউৰিয়া, অলপ ফচফৰাছ, MOP এইবিলাক মিলাই কিনে মানে থৈ 1 দিন 2 দিন বা কিবা 72 ঘণ্টা চব্জিখনত ৰাখি দিয়ে। ৰাখি তাত বীজটো লগাই দিয়ে। বীজ লগানি পিছত আকৌ 2 মাহ পিছত 4-5 দিনত আহে গুটি গজে। তাতে 2 মাহ পিছত আকৌ আমাৰ ফুল দেখা দিয়ে। 60 দিনৰ পিছত ইয়াতে মালটো আহোঁতে আমাৰ যায় 60 আৰু 10 দিন 70 দিনত মাল আমি হেৰি কৰিব পাৰোঁ, ছিঙিব পাৰোঁ। তাৰপিছত তাৰপৰা আমি মানে দ্ৰব্য দিব লাগে পোকৰ কাৰণে। এইটো কম পাৱাৰে দিওঁ, ইমান পাৱাৰ নহয়। দি পেলাই আমাৰ মালটো আহে। মালটো অহাৰ পিছত আমি বালুগাঁও বজাৰ আমাৰ ঘৰৰ ওচৰতে ডাঙৰ বজাৰ, আমি এইটো বজাৰতে বিক্ৰী কৰোঁ। ইয়াৰ পৰা বেলেগ বেপাৰী বেলেগ চাইজত লৈ যায়। এতিয়া আপুনি বেচিছে নেকি? আমি অলপ বিক্ৰী কৰিলোঁ। সেইদিনা আমি যে 18 কিলো পালোঁ, 90 টকা কিলো বিক্ৰী কৰিছিলোঁ। পাইকাৰী। খৰচ কিমান হৈছিলে? খৰচত আমাৰ যায় প্ৰায় 40 কাছাকাছি গৈছে। বাঁহ কিনিব লগা হৈছে। 1 গাড়ী গোবৰৰ দাম আপোনাৰ 10,000 টকা পৰি যায়। লেবাৰৰ দাম বেছি। এইখিনি পৰে আৰু যায় আপোনাৰ 40,000 যায় আৰু। কিমান আশা কৰিছে আপুনি? এতিয়া এইবাৰ মানে বজাৰটো মানে আমাৰ মানে বজাৰ যদি আমি ভাল পাওঁ তেনেহ'লে 80-90 হাজাৰ আহি যাব। আৰু বজাৰ বেয়া হয়তো এইটো বেলেগ কথা, খৰচ বাদ দি। এতিয়া মানে বজাৰৰ কথা, বজাৰ বা কি হয় বা আমাৰ খেতি কেনেকুৱা মাল আহে এইটো এডভান্স ক'ব নোৱাৰোঁ। উৰহী খেতিৰ বাবে ওখ, ৰ'দ ঘাই, বালিচহীয়া পলসুৱা মাটি বৰ উত্তম। কিন্তু যথেষ্ট পৰিমাণে পচন সাৰ, গোবৰ সাৰ বা কেঁচু সাৰ প্ৰয়োগ কৰি যিকোনো মাটিতে ইয়াৰ খেতি কৰিব পাৰি। উৰহী খেতিৰ পৰা অধিক উৎপাদন পাবলৈ হ'লে অনুমোদিত অধিক উৎপাদনক্ষম জাতৰ সঁচ ব্যৱহাৰ কৰাটো বাঞ্ছনীয়। উৰহী খেতিৰ বাবে অনুমোদিত উচ্চ উৎপাদনক্ষম জাতবিলাক হ'ল এনেধৰণৰ: পুছা আৰ্লি প্ৰলিফিক লং, HD18, DC4, DC5 আৰু অধিক উৎপাদনক্ষম থলুৱা জাতৰ সঁচ যেনে নলভোগ ইত্যাদি। ইয়াৰ বাহিৰেও আজিকালি কৃষকসকলে বৰ্ণসংকৰ বা হাইব্ৰিড জাত ব্যৱহাৰ কৰিও উৰহী খেতি কৰাৰ কথা কৃষকসকলে আমাক জানিবলৈ দিয়ে। কৃষকসকলে ব্যৱহাৰ কৰা হাইব্ৰিড বা বৰ্ণসংকৰ জাতবিলাক হ'ল এনেধৰণৰ: আৰ্কা আদৰ্শ, আৰ্কা কৃষ্ণা, আৰ্কা প্ৰধান, আৰ্কা বিস্তাৰ, আৰ্কা ভৱানী, আৰ্কা প্ৰসিদ্ধি, আৰ্কা স্বাগত, আৰ্কা আমোঘ, আৰ্কা সময়া আৰু আৰ্কা জয়। উৰহী খেতিৰ পৰা অধিক উৎপাদন পাবৰ বাবে অনুমোদিত পৰিমাণত জৈৱিক সাৰৰ লগতে ৰাসায়নিক সাৰো প্ৰয়োগ কৰিব লাগিব। উৰহী খেতিত বিঘাই প্ৰতি প্ৰয়োগ কৰিবলগীয়া জৈৱিক আৰু ৰাসায়নিক সাৰৰ পৰিমাণ হ'ল এনেধৰণৰ: পচন সাৰ, গোবৰ সাৰ বা কেঁচু সাৰ 1 পৰা 2 টন প্ৰতি বিঘাত, ইউৰিয়া 9 কিলোগ্ৰাম প্ৰতি বিঘাত, একক ছুপাৰ ফছফেট 33 কিলোগ্ৰাম প্ৰতি বিঘাত, মিউৰেট অৱ পটাছ 4 কিলোগ্ৰাম প্ৰতি বিঘাত।
উন্নত তথা অধিক উৎপাদনক্ষম জাত ব্যৱহাৰ কৰি অনুমোদিত পৰিমাণৰ জৈৱিক আৰু ৰাসায়নিক সাৰ প্ৰয়োগ কৰি আৰু সুসংহত শস্য সুৰক্ষা ব্যৱস্থাপনা গ্ৰহণ কৰি শাক-পাচলিৰ খেতি কৰিলে ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকল অধিক লাভৱান হ'ব পাৰিব। অসমত হোৱা গৌণ ফল-মূলসমূহৰ ভিতৰত বগৰী হ'ল এবিধ বৰ পুষ্টিকৰ আৰু ঔষধি গুণসম্পন্ন ফল। ইয়াত প্ৰটিন, কাৰ্বহাইড্ৰেট, স্নেহ পদাৰ্থ আদিৰ লগতে বিভিন্ন খাদ্যপ্ৰাণ আৰু খনিজ লৱণ যথেষ্ট পৰিমাণে পোৱা যায়। বগৰীত থকা ঔষধি গুণসমূহ হ'ল এনেধৰণৰ: ই এণ্টি অক্সিডেণ্টযুক্ত, কলেষ্ট্ৰল কমায় আৰু উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে, তেজ পৰিশোধ কৰে, শৰীৰৰ হাড়বিলাক মজবুত কৰে, মানসিক চাপ আৰু নিদ্ৰাহীনতা নোহোৱা কৰে, যকৃতক সবল কৰি ৰাখে, শৰীৰৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, মেদবহুলতা হ্ৰাস কৰাত সহায় কৰে, শৰীৰৰ তেজ চলাচল কৰা প্ৰক্ৰিয়া উন্নত কৰে, কৰ্কটৰ দৰে দুৰাৰোগ্য ৰোগ নিয়ন্ত্ৰণত সহায় কৰে। বগৰী হ'ল এবিধ বহুবৰ্ষীয় মধ্যমীয়া উচ্চতাৰ উদ্ভিদ আৰু ইয়াৰ ডাল, পাত, শিপা ক্ষিপ্ৰগতিত বঢ়া দেখা যায়। এইবিধ গৌণ ফলৰ খেতি উষ্ণ আৰু সেমেকা জলবায়ুত বৰ ভাল হয়। আমাৰ ৰাজ্যখনত বিভিন্ন আকাৰৰ আৰু বিভিন্ন জাতৰ বগৰী উৎপন্ন হোৱা দেখা যায়। আমাৰ কৃষকসকলে সাধাৰণতে বগৰীৰ খেতি ব্যৱসায়িক ভিত্তিত কৰাৰ পৰিৱৰ্তে বাৰী ভিত্তিতহে কৰা দেখা যায়। কিন্তু যোৱা কেইবছৰমানৰ পৰা ৰাজ্যখনৰ কেইবাখনো জিলাৰ কৃষকে বজাৰত অত্যাধিক চাহিদা থকা থাইলেণ্ড জাতৰ ডাঙৰ বগৰীৰ খেতি ব্যৱসায়িক ভিত্তিত কৰা দেখা গৈছে। আপেল সদৃশ ডাঙৰ আকাৰৰ হোৱাৰ বাবে এই বগৰীক আপেল বগৰী বা এপল বেৰ বুলিও কোৱা হয়। বগৰী হ'ল গঠনৰ ফালৰ পৰা আৰু মাটিত সহজে থিতাপি ল'ব পৰা এবিধ কঠিনতম শস্য। সাধাৰণতে উত্তৰ ভাৰতত, বিশেষকৈ পাঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান, উত্তৰ প্ৰদেশ আদি অঞ্চলত বহুলভাৱে বগৰীৰ খেতি ব্যৱসায়িক ভিত্তিত কৰা দেখা যায়। অসমত মাটি আৰু জলবায়ু অনুসৰি বিভিন্ন প্ৰকাৰৰ বগৰী গছ বাৰী আৰু হাবি অঞ্চলতে পোৱা যায়। দৰং জিলাৰ দলগাঁও কৃষি মহকুমাৰ অন্তৰ্গত খগজানী আৰু আলিকাষ নামৰ গাঁওকেইখনৰ কেইজনমান উদ্যোগী কৃষকে যোৱা কেইবছৰমানৰ পৰা এই আপেল বগৰীৰ খেতি কৰিবলৈ লোৱা দেখা গৈছে। উন্নত কৃষি পদ্ধতি ব্যৱহাৰ কৰি ব্যৱসায়িক ভিত্তিত কৰা এই আপেল বগৰীৰ খেতিৰ পৰা যথেষ্ট লাভ পাবলৈ সক্ষম হ'ব বুলি উদ্যোগী কৃষককেইজন বৰ আশাবাদী। আলিকাষ নামৰ গাঁওখনৰ এজন প্ৰগতিশীল যুৱ কৃষক জেহিৰুল হকে উন্নত পদ্ধতি ব্যৱহাৰ কৰি ব্যৱসায়িক ভিত্তিত প্ৰায় 8.5 বিঘা মাটিত আপেল বগৰীৰ খেতি কৰা আমাৰ পৰিলক্ষিত হয়। উন্নত পদ্ধতি ব্যৱহাৰ কৰি কৰা এই আপেল বগৰীৰ খেতিডৰাৰ কৃষিকাৰ্য, পৰিচৰ্যা, জলসিঞ্চন আৰু বিপণন সম্বন্ধে যুৱ কৃষক জেহিৰুল হকে আমাৰ আগত এইদৰে কয়। বল সুন্দৰী, থাইলেণ্ড এইবিলাক বগৰী খেতি কৰিছোঁ আৰু তাৰ লগতে মালতা খেতি কৰিছোঁ আৰু তেজফল খেতি কৰিছোঁ, নতুনকৈ আহিছে এইটো কৰিছোঁ আৰু কফি খেতি আছে, ভিন খেতি আছে। মই টোটেলি 15-16 বিঘা মাটি খেতি কৰোঁ। বগৰী কিমান কৰিছে? বগৰী মই এইবাৰ 10 বিঘামান কৰিছোঁ চব লৈ কেনে। বগৰী এইটো প্ৰথমবাৰ কৰিছে নেকি? নহয় দে, এইবাৰ 3 বছৰ হৈ মই কৰি আছোঁ ৰানিং। এই বগৰী খেতিটো কৰাৰ সম্পৰ্কে আপুনি ক'ৰ পৰা ইয়াৰ পৰা এইটো মানে বতৰা পাইছিলে? এইটো আমি একচুৱেলি ইউটিউবৰ পৰা চাইছোঁ। আগতে ইউটিউবৰ পৰা চালে চব পদক্ষেপটো পোৱা যায় যে কেনেকৈ কৰিব লাগে নকৰিব লাগে। যিহেতু আমাৰ নতুন আহিছে এইটো সময়ত, সেই হিচাপত আমি কৰি আছোঁ। এইটো ডিচেম্বৰত পুলিখন গাড়ব লাগে, তেতিয়া এবছৰত ফল আহে এবাৰ। এই বস্তুটো আপোনাৰ মালতাটো বছৰে এবাৰে আহে, তেজফুলটো 3 বছৰ পিছত আহে, তাৰ পাছৰ পৰা আমাৰ তেজফুলটো হয়। জাতটো থাইলেণ্ড আছে, বলসুন্দৰী আছে, সুন্দৰী আছে। থাইলেণ্ড কিমান কৰিছে? থাইলেণ্ড আমাৰ 1-1.5 বিঘা মাটি আছে আৰু সুন্দৰীটো অলপ বেছি আছে। সুন্দৰীটো ধৰি লওক 4.5 বিঘা মান আছে আৰু আপোনাৰ বল সুন্দৰীটো এইটো 3 বিঘা মান আছে। এই প্ৰতি বিঘাত বগৰী খেতি কৰিব গ'লে
তাত ৰোপণ সামগ্ৰী কি ব্যৱহাৰ কৰে আপুনি বেছিভাগ আমি পচন সাৰটো অলপ বেছি ব্যৱহাৰ কৰোঁ ফাৰ্ষ্টত নহয় বগৰী খেতিটো কৰিবৰ কাৰণে ৰুবৰ কাৰণে কি গুটি নে ডাল পুলি আনো আমি নাৰ্চাৰীৰ পৰা পুলি আনো তে পুলি কিনা গাড়াৰ পিছত কিমান দিনীয়া পুলি এইটো পুলিটো আমাৰ যেতিয়া সিহঁতে কয় বাংলাদেশৰ পৰা আহে তেতিয়া ইয়াত আহি পাইগে 3-4-5 মাহৰ পুলিবিলাক আহে ইমান ডাঙৰ আহে এই পুলিখন আমি গাড়ী দিওঁ তাৰপিছত হৈ যাব কিমান লাগে 1 বিঘাত এবে 200 লাগে কিমান এটা পুলি এটা পুলি আপোনাৰ ধৰি লওক পুলি সিজন লৈ কিনে দাম হয় এইটো যদি মালটো বেছি আহি যায় তেতিয়াহ'লে 20 টকা 25 টকা লয় নহ'লে 40 টকা 50 টকা হ'ব পাৰে এইটো গ্যাৰান্টি নাই পুলি ৰেটটো গ্যাৰান্টি নহয় এই হিচাপত চলে এইটো কোন মাহত কৰিছিল আমি ডিসেম্বৰত কোন মাহত দিছিলো ডিসেম্বৰ কি 2022 কৰিলো এবাৰ 2023 আহিলে আৰু এইটো মানে হেৰি আহিছে ন কলি লাগিছে বছৰৰ এবাৰ ফুল আহে ফুল কিমান দিনত আহিছিল ফুলটো আপোনাৰ 7 মাহ পুলি ৰোৱাৰ পিছত 7 মাহ পিছত ফুলটো আহি যায় ডাঙৰ হতে আৰু ধৰি লওক আপোনাৰ ডাঙৰ আৰু 4-5 মাহ লাগি যায় বাস এবছৰত আহি যায় 12 মাহত মালটো বিক্ৰী কৰিব পাৰো আৰু এনে সিস্টেম মাটি পোষ্ট আমি আগতে খেতখন ভালদৰে সাফ চিকুণ কৰিলো কৰাৰ পিছত আপোনাৰ পচন সাৰটো আমি গোবৰটো বেছি ব্যৱহাৰ কৰো বিঘাত আমি 2 গাড়ী দিওঁ দিয়াৰ পিছত মালথিন দিয়াৰ পিছত যেতিয়া যেটো লাইনত আমি গাড়ী দিওঁ হেতু আমি মাটিৰে উছাকে ডাঙৰকে দিওঁ যে পানী তাত যাব নোৱাৰে পানী গলে পুলিটো পচি যায় তাৰ কাৰণ আমি গোবৰ তাৰপৰা আপোনাৰ ৰাসায়নিক সাৰবিলাক একলগে দি কেনে এই পুলিখন গাড়ী দিওঁ তাৰ পিছত এটা পুলিত কিমান দিয়ে সাৰ পুলিটো বিঘাত আমি 2 গাড়ী দিওঁ আৰু আপোনাৰ ইউৰিয়া সুপাৰ পটাছ সব একলগে মাৰিলো ফাৰ্ষ্টত মাৰি দে খেতি আলটো মাৰিকাৰ পিছত আপোনাৰ পুলিখন ৰৈ দিওঁ ইউৰিয়া কিমান দিয়ে ইউৰিয়া বিঘাত 1 বস্তা মাৰি দিওঁ ফাৰ্ষ্টত আৰু সুপাৰ আমি বিঘাত 1 বস্তা মাৰো দানা মাৰি দিওঁ 70-80 কেজি দানা মাৰি দিওঁ দানা মাৰাৰ পিছত আপুনি গোবৰটো দিলোৱে দেওয়াৰ পিছত আপুনি আকৌ বিডিখন বনাও ভালদৰে কেনে বনাই কেনে হাৰে তাৰ পিছত আমি মালথিন মাৰি দিওঁ মালথিন যেটো কয় মালচিং মালথিনটো পলিথিনটো দি দিওঁ দিয়াৰ পিছত পুলিখন ৰৈ দিলো কিমান দূৰে দিয়ে মালথিনটো আপোনাৰ 6 ফুট ইফালে একদম লাইন হয় 6 ফুট লাইন হয় এটো একদম পুৰা মাৰি দিওঁ মাৰা দিয়াৰ পিছত আপোনাৰ যেটো মেইন ৰাস্তা থাকে যেটো আমি পানী যাব কাৰণে এটা ৰাখি দিওঁ এটো 3 ফুট মান থাকে ভিতৰত এনেকুৱা সিস্টেম আপেল বগৰী গছৰ উচ্চতা মধ্যমীয়া অৰ্থাৎ মাটিৰ পৰা 6 পৰা 7 ফুট মান ওখ হয় এই বগৰী গছত সাধাৰণতে কাইট নাথাকে পুলি ৰোৱাৰ 6 মাহৰ পৰাই উৎপাদন পোৱা যায় আমাৰ কৃষকসকলে সাধাৰণতে থলুৱা জাতৰ বগৰী বাৰী ভিত্তিত কৰা দেখা যায় ইয়াৰ তুলনাত এই উন্নত থাইলেণ্ড জাতৰ বগৰী খেতি নতুন হোৱা বাবে আপেক্ষিকভাৱে কম ৰোৱাৰ প্ৰথম বছৰতে আপেল বগৰী প্ৰতিজোপা গছত 20 পৰা 25 কিলোগ্ৰাম পৰ্যন্ত উৎপাদন পোৱা যায় আলিকাহ গাঁৱৰে আন এজন কৃষক তথা জেহিৰ হকৰ ভাতৃ জিল্লুল হকে উক্ত আপেল বগৰীৰ খেতিডৰাৰ পৰিচৰ্যা আৰু বিপণন সম্বন্ধে আমাক এইদৰে জানিবলৈ দিয়ে মোৰ বাফালা আছে বগৰী খেত ফুফালা আছে আপোনাৰ এই মালতা খেতি মই প্ৰায় 3 বছৰ ধৰি মই আৰু মোৰ সৰু বাটিয়া খেতি কৰি আছো ভাল এটা লাভৱান হৈছো এই খেতিৰ দ্বাৰা আমি যেহেতু আমাৰ চাকৰি বাকৰি নাই আমি খেতিৰ ওপৰত নিৰ্ভৰ কৰোঁ এই হিচাপে ধৰক এবছৰৰ খেতি এবিলাক আপোনালোকে যদি জানুৱাৰী বা ফেব্ৰুৱাৰীত গছখিনি লগাই আকৌ জানুৱাৰী ফেব্ৰুৱাৰীত এইখিনি বিক্ৰী কৰিব পাৰিব আমি বছৰতে এবাৰ বিক্ৰী কৰোঁ আমাৰ খেতি আছে ধৰক মালতা খেতি আছে 2-3 বিঘা লগতে আমাৰ বগৰী খেতি আছে 10 বিঘা মান বিঘাতে প্ৰায় 200 পুলি লাগে আপোনাৰ পুলিবিলাক 1 মাহ বা 3 মাহিয়া ভিতৰত থাকে ইমানখিনি সেইখিনি পুলি আমি ধৰক 20 টকাও বিক্ৰী হয় 40 টকাও বিক্ৰী হয় এটো ভেৰাইটি লৈ ৰেট হয় একচুয়ালি ধৰক যেহেতু আমি 3টা ভেৰাইটিৰ আমাৰ পুলি আছে ইয়াতে থাইল্যান্ড আছে বলসুন্দৰী আছে সুন্দৰী আছে থাইল্যান্ডৰ ধৰক ৰেট বিলাক অলপ কম যায় বলসুন্দৰী আৰু সুন্দৰীৰ ৰেট বিলাক বেছি যায় থাইল্যান্ড পুলি আপোনাৰ লবলৈ গলে 20 টকা 25 টকা ধৰে কিন্তু আপোনাৰ বেলেগ ভেৰাইটি ধৰক আপোনাৰ বলসুন্দৰী আছে সুন্দৰী আছে এইবিলাক লবলৈ গলে আপোনাৰ 30 টকা 40 টকা যায় উন্নত কৃষি পদ্ধতি ব্যৱহাৰ কৰি ব্যৱসায়িক ভিত্তিত এই আপেল বগৰীৰ খেতি কৰি কৃষকসকল যথেষ্ট লাভান্বিত হ'ব পাৰিব किसान भाइयों गांठ बांध लो बहुत है काम की समृद्धि के पैगाम की मिट्टी के मिजाज
जांच को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में